হেল্ল' গাইজ, আপোনালোক সকলোকে মৰিগাঁও ল'ৰা ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু আজি হাইৰত আছোঁ, জানিছে আপোনাৰ ৰণথলীৰ বাবা ঘৰৰ পৰা 2 কিলোমিটাৰমান আহিছোঁ মাত্ৰ। এতিয়া ৰণথলীতে আছোঁ বৰ্তমান। কি আপোনালোক চবে বাবা মহটো দেখাব কয়। আৰু আজি হ'লে 22 তাৰিখ দেওবাৰ। আপোনালোকৰ যি গৰম দেখিছে মৰিগাঁৱৰ পৰা এই 2 ঘণ্টা 1.5 ঘণ্টা বাইক চলাই আপোনালোক 60 কিলোমিটাৰ আহিছোঁ দেখিছে। কিন্তু শিৱ বাবা ঘৰত নাই, কিন্তু আৰু মাইকী মানুহ 2জনীমান আছে, কিন্তু মহটো নেদেখালে যিহেতু ইয়াত নাই বুলি কয়। মোকহে দেখা নাই নে বেলেগকো নেদেখা সেইটো নাজানো। আপোনালোকে কমেণ্ট কৰি থাকে, যিহেতু বাবুলাল খুৰা আৰু শিৱ বাবা মহটো চাওঁ আৰু সেইকাৰণে আজি বোলো আপোনালোকক ধুনীয়াকৈ দেখাম বুলি ভাবিছিলোঁ। যিহেতু বাবুলাল খুৰা মহকেইটা ডাঙৰটো বেছিলে, সেইকাৰণে মানে আকৌ ইটো মানে অকল পামত ফচে, সেইকাৰণে তাত নগ'লোঁ। আৰু শিৱ বাবা ঘৰত নাই কাৰণে শিৱ বাবা মহটো মানে ওচৰ মানুহে কোৱা মতে ঘৰতে থাকে, মহটো মানে বেলেগত থাকে বুলি কৈছে। সেইটো কিমান সঁচা কিমান মিছা নাজানো, কিন্তু নেদেখুৱালে। আৰু আজি মানে যোৱাবাৰ দেখা পাইছে ৰহম চাহ আলি মহটো একদম শিৱ বাবাৰ লগত ধুনীয়া টক্কৰ দিছে বা বম চেহেৰা বনি আছে। আৰু এবাৰ ৰণথলীতে আনিব আৰু ধুনীয়া খেল দেখাব, আপোনালোকে চাই থাকিব। আৰু এনেকৈ ভাল ভাল মহ যোৱা ভিডিঅ' চাবলৈ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। বলক বেক কেমেৰা এতিয়া ৰহম চাহ আলি মহটো দেখাই দিওঁ। গৰমো যিমান দিছে শুব শুব সেই শুইছিলে, মানুহে থাকিব নোৱাৰে। হ'ব দিয়ক, আপোনাৰ কাম কৰক। হ'ব 1 মিনিট আপোনাৰ কাম কৰোঁ। নন্দ ডেকাটো সেইটো খিনাই আছে, কিন্তু এবাৰ গৈছিলোঁ এসপ্তাহৰ আগত গৈছিলোঁ, খিনাই আছে ঘাঁহ। বস্তা ঘাঁহ কাটি কাটি আনি খুৱাই আছে। এবাৰ কিন্তু আপোনাৰ একেবাৰে যিমান মই ঘূৰিলোঁ এতিয়ালৈ 20 হালমান ঘূৰিলোঁ, কলম চাকৰ মহটোৰ নিচিনা কিন্তু বনাব কোনো পৰা নাই। কলম চাকৰ মহটো বেলেগ বনাই ৰাখিছে আপোনাৰ, একে আপোনাৰ গাভিনীৰ পৰা মহৰ নিচিনা হৈ আছে। কোন কিবা এটা আছিলে এই বাচনা ঘাটৰ ল'ৰাটো আহিছিলে নেকি? গৰমত 5 মিনিট যুঁজিলে নেকি? নহয় যোৱা ডাবত নিদিয়ে মানে। গুটকাটো বেলেগ বনি আছে মহ। এবাৰ গুটকা এটা মহটো এবাৰ তৰাজানত চাব গৈছিলোঁ পৰহি, বেলেগ বনাই ৰাখিছে কিন্তু। সুখী থাকক দিয়ক, অশান্তি নকওঁ। মই অহা মানে 5 মিনিটমান নোহোৱাৰ আগত শুইছেহে সি, সেইকাৰণে